সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীৰ দিনটোত জালুকবাৰীৰ সমাধিক্ষেত্ৰৰ সমীপত বাতৰ নাট পৰিৱেশন এখন নিৰ্মল পৃথিৱীৰ বাবে শীৰ্ষক বাতৰ নাটখনিত অভিনয় কৰে বিশিষ্ট অভিনেত্ৰী চেতনা দাস অভিনেতা ভৱেশ দাসৰ লগতে কেইবাগৰাকীও অভিনেতা অভিনেত্ৰী ডক্টৰ ভূপেন হাজৰিকাই গোৱা পৰিৱেশ বিষয়ক এটি বিশেষ গীতৰ আধাৰত প্ৰদৰ্শন কৰা হয় এই বাতৰ নাটখন জালুকবাৰীৰ সমাধিক্ষেত্ৰৰ লগতে মহানগৰীৰ অন্যান্য স্থানতো প্ৰদৰ্শন কৰা হ'ব এই বাতৰ নাট শান্তি দিয়ে খবৰ আৰু পানী নহলে থাকিবনে জীৱন বৃক্ষই কৰে মাটি আৰু পানী সংৰক্ষণ বৃক্ষই কৰে মাটি আৰু পানী সংৰক্ষণ সৃষ্টি কৰি পেলাও ভূপেন যে আমাৰ মাজৰ পৰা আঁতৰি গৈছে এইটো কেতিয়াও হ'ব নোৱাৰে কাৰণ তেখেত অসমৰ বুকুৰ প্ৰাণ কিয় বিশ্বৰ বুকুৰ প্ৰাণ নহয় জানো গতিকে তেওঁ নাইকিয়া হোৱা মানে আমাৰ প্ৰাণবায়ু নাইকিয়া হ'ব গতিকে তেওঁ যিখিনি সৃষ্টি সেইখিনিকে আমি সদায় খুব সন্মানেৰে ৰাখিবলৈ চেষ্টা কৰি আহিছোঁ গতিকে ইয়াত ইমানবিলাক ভাল ভাল গীতৰ সৃষ্টি কৰি থৈ গৈছে আজি তেখেতক সুঁৱৰিব পাই নথৈ কৃতাৰ্থ হৈছোঁ আৰু তেখেতৰ মৰমৰ বাবে ইয়ালৈ আহিছোঁ আৰু সদায় গগৈ এইটো প্ৰকৃতিৰ ওপৰত এইখন যিখন নৃত্য নাটিকা কৰিছে তাত পৰিচালনা কৰিছে বুজিব লাগিব নহয় আমাৰ এইখিনি ল'ৰা ছোৱালীক বুজাই দিয়া হৈছে পৰিচালনা কৰোঁতে শিল্পীসকলক কিন্তু যিসকলে চাই থাকে যিসকলে তেওঁলোকৰ যদি বুজে তেওঁলোকে বুজিবৰ কাৰণে এইটো আমাৰ প্ৰয়াস মাথোন কাৰণ আলিবাটত ৰৈ আছে কি কৰিছে অকণমান বুজক সেইটো কাৰণ প্ৰদূষণে কামাক ইমান অন্যায় কৰে ইমান মানে কিমান মানুহৰ চব বেমাৰ আজাৰৰ সকলোবিলাক সূত্ৰপাত গতিকে আমি গোটেইবিলাকে সেই কথাটোৱে ভাবিব লাগে প্ৰত্যেকেই সজাগ হ'লে আমাৰ অসমখন অতি ধুনীয়া হ'ব ভাৰতবৰ্ষ অতি ধুনীয়া হ'ব অতি মনোৰম হ'ব কাৰণ তেওঁলোকে এইবিলাক মহান ব্যক্তিয়ে আমাক আগতেই সকীয়াই থৈ গৈছে আমি সেইমতে কাম কৰিব লাগে ধন্যবাদ ভূপেন যে আমাৰ মাজৰ পৰা আঁতৰি গৈছে